আসসালামু আলাইকুম মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ মই আপোনালোকৰ আগত মটনৰ এটা বহুত টেষ্টি ৰেচিপি। আৰু আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এয়া মটনখিনি বজাৰৰ পৰা অনাৰ পাছত এয়া বাউল এটাত উলিয়াই লৈছোঁ। আৰু এইখিনি এতিয়া মই ভালকৈ ধুম আৰু এইখিনি ভালকৈ ধুই তাৰপিছত মই সেইখিনি মেৰিনেট কৰিম। এয়া মটনখিনি মোৰ ধোৱা হৈ গ'ল আৰু এতিয়া আহক মেৰিনেশ্যন ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে প্ৰথমতে দিলোঁ মই হালধি গুড়ি আৰু তাৰ পাছত দিছোঁ জলকীয়াৰ গুড়ি। এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ হয় আৰু এইখিনি অকণমান বেছিকৈ দিছোঁ কাৰণ এইটোত জ্বলাটো যিহেতু নাথাকে কিন্তু কালাৰটো হ'ব লাগিব। আৰু তাৰপিছত দিলোঁ ধনিয়া গুড়ি, জিৰাৰ গুড়ি আৰু নিমখ আৰু শেষত দিছোঁ চেনি অকণমান। আৰু এই গোটেইখিনি বস্তু মই এতিয়া ভালকৈ ইয়াৰ লগত মিক্স কৰি 1 ঘণ্টাৰ কাৰণে এইখিনি মেৰিনেট কৰি পেলাই থৈ দিম। এইখিনি মিক্স কৰা হৈ গ'ল আৰু মাংসখিনি থৈ দিলোঁ। ইফালে মই এতিয়া মছলা ৰেডি কৰিম। তাৰ কাৰণে মই লৈছোঁ আদা আৰু আদাখিনি মই পটাতে পিচিছোঁ কাৰণ পটাত পিচিলে বস্তুটোৰ টেষ্টটো বেছি হয়। আৰু তাৰপাছত ল'লোঁ ইয়াত নহৰুখিনিও ইয়াতে পিচি ল'লোঁ আৰু তাৰপাছত মোৰ মছলাখিনি ৰেডি হৈ গ'ল। আদা পেষ্ট আৰু নহৰু পেষ্টখিনি ৰেডি কৰি ল'লোঁ আৰু তাৰপাছত মই পিঁয়াজখিনি ৰেডি কৰিছোঁ। পিঁয়াজখিনি মই এনেকৈ গোলকৈ কাটিছোঁ, গোলকৈ আৰু মিহিকৈ কাটিছোঁ। এনেকৈ কাটিলে বস্তুটো ধুনীয়াকৈ ফ্ৰাই হ'ব। পাছত মই কেৰাহীটো গেছত উঠাই দিলোঁ আৰু কেৰাহীটোত মিঠাতেল দিলোঁ। তেলখিনি যেতিয়া গৰম হ'ল তেতিয়া তাত গোটা মছলা ইলাইচি ডালচিনি দিলোঁ আৰু এইখিনি অলপ সময়ৰ কাৰণে মই ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি অলপ ফ্ৰাই হোৱাৰ পাছত তাত মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি মই যেতিয়া ৰঙা হোৱালৈকে ফ্ৰাই কৰিম। পিঁয়াজখিনি ডাৰ্ক ব্ৰাউন কালাৰ হ'ব লাগিব আৰু পিঁয়াজখিনি অলপ সময় ফ্ৰাই কৰিলোঁ। আৰু এইখিনি পিঁয়াজখিনি ভালকৈ ফ্ৰাই কৰিলে কি হ'ব, গ্ৰেভিৰ কালাৰটোও ডাৰ্ক হ'ব আৰু সেইকাৰণে এইখিনি অলপ সময় ফ্ৰাই কৰিলোঁ। আৰু তাৰ পাছত মই তাত পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত তাত মই পেষ্টখিনি দি দিলোঁ। যিখিনি মছলা মই বটি লৈছিলোঁ, আদা নহৰু এইখিনি পেষ্ট দি এইখিনিও মই ভালকৈ অলপ সময় ফ্ৰাই কৰিলোঁ। এইখিনি মছলাও একদম ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব। এয়া মছলাখিনি ফ্ৰাই হৈ গৈছে আৰু তেতিয়া তাত মই অকণমান গুড়া মছলা ধনিয়া গুড়ি দিলোঁ প্ৰথমতে, তাৰ পাছত জিৰাৰ গুড়ি অকণমান দিছোঁ আৰু ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ সেইখিনি দিলোঁ, জলকীয়াৰ গুড়ি দিলোঁ আৰু এইখিনি অকণমান সময় মই ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি যেতিয়া ফ্ৰাই হৈ গ'ল তেতিয়া মই তাত মাংসখিনি দি দিলোঁ আৰু গোটেই বস্তুখিনি কিন্তু মই অলপ ডিপ ফ্ৰাই কৰিছোঁ। আৰু মাংসখিনি দিয়াৰ পাছত তাত মই দৈ দিছোঁ, নৰ্মেল দৈ, মিঠা দৈ নহয় আৰু কেঁচা জলকীয়া এটা ফালি দিম। মই এটা দিছোঁ, আপোনালোকে যদি বেছি জ্বলা খাব খোজে বেছিও দিব পাৰে। আৰু অকণমান নিমখ দিলোঁ। নিমখ যিহেতু মই আগতে মেৰিনেট কৰোঁতে দিছোঁৱে সেইকাৰণে অকণমান নিমখ তাত দি দিলোঁ। সেইখিনি মই ভালকৈ লৰাই ঢাকনিখন লগাই দিলোঁ অলপ সময়ৰ কাৰণে। আৰু অলপ সময় পাছত দেখিছোঁ সেইখিনি মাজে মাজে মই লৰাই আছোঁ। আৰু ইয়াত মই কিন্তু পানী অকণো এড কৰা নাই। যদি দৰকাৰ হয় পিছত মই অলপকৈ পানী এড কৰিম, কিন্তু যেতিয়ালৈকে দৰকাৰ নহয় মই পানী এড নকৰোঁ। এনেকৈ মটনখিনি প্ৰায় কম জুইত মই 40 মিনিটমান ৰাখিলোঁ। কম জুই জুইৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু মাজে মাজে এনেকৈ লৰাই আছোঁ। আৰু এয়া দেখিছে ইমান ধুনীয়া হৈছে, কালাৰটো ভাজা হৈছে। আৰু যেতিয়ালৈকে পানী দৰকাৰ হোৱা নাই মই এড কৰা নাই। আৰু মোৰ এনেও মটনখিনি আমি যেতিয়া ধুম তেতিয়া পানী অকণমান থাকে, সেই পানীতে সিজি গৈছে মটনখিনি আৰু ছফ্টো হৈছে। আৰু এয়া মোৰ মটন ফ্ৰাইটো হৈ গ'ল। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। খাবও কিন্তু বহুত টেষ্টি হৈছে, আপোনালোকে বনাই চাব যদি বনোৱা নাই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাহৰি নাযাব। আজিৰ কাৰণে এইখিনি আছিলে। আল্লাহ হাফিজ।